হয় নিশ্চয়কৈ অসমৰ ভিতৰত এইকেইদিন চৰ্চিত বিষয়ৰ ভিতৰত অন্যতম হৈছে কলিয়াবৰৰ হাতীমূৰা মথাউৰি। মই প্ৰথমতে মোৰ সতীৰ্থক এই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। সেই স্থান হৈছে ভগ্ন মথাউৰি। এই স্থানত যোৱা কেইদিন ধৰি এই মথাউৰি ছিঙাৰ ফলতে কলিয়াবৰৰ কেইবাটাও গাঁও প্লাবিত হৈছিলে আৰু ইয়াত দেখা গৈছে যে আজি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আহি উপস্থিত হৈছে। আমি তেওঁলোকৰ লগত পোনে পোনে যাবলৈ চেষ্টা কৰিম আৰু অখিল গগৈৰ পৰা আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। আচলতে অসমখন কেনেকৈ চলিছে, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টটো কেনেকৈ চলিছে, তাৰ একদম প্ৰকৃষ্ট উদাহৰণ ক্লাছিক এক্সাম্পলটোৱে হ'ল বোধহয় হাতীমূৰা মথাউৰিৰ এইবাৰৰ এই ঘটনাটো। আচলতে অসমৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট বা বান নিয়ন্ত্ৰণ যিটো বিভাগ, আগতে আমি বান নিয়ন্ত্ৰণ বুলি কৈছিলোঁ, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টটো যে আচলতে এতিয়ালৈকে বৈজ্ঞানিক গৱেষণাৰ আধাৰত চলা নাই, চাইণ্টিফিক টেম্পাৰ্টমেণ্ট যে তেওঁলোকৰ নাই, বৈজ্ঞানিক গৱেষণাৰ জৰিয়তে প্ৰকৃত মানে অধ্যয়ন গৱেষণা প্লেনিঙৰ জৰিয়তে যে কাম নকৰে, তাৰে আটাইতকৈ এটা উৎকৃষ্ট উদাহৰণটো হ'ল আচলতে মই ভাবোঁ হাতীমূৰা এই মথাউৰিটোৰ এই ঘটনাটো। কলঙক বোৱাই নিয়াৰ যিটো অভিলাষী প্ৰকল্প, সেইটোলৈকে নিশ্চয় কাৰো ডিমত থাকিব নোৱাৰে যে কলঙক বোৱাই নিবৰ কাৰণে চেষ্টা কৰিছে, এখন চৰকাৰে এটা অভিলাষী প্ৰকল্প লৈছে। কিন্তু সেই অভিলাষী প্ৰকল্প এটা ল'বৰ কাৰণে ব্ৰহ্মপুত্ৰৰ লগত যেতিয়া খেলা কৰিব, নিশ্চিতভাৱে তাৰ ওপৰত গভীৰ গৱেষণা কৰি তাৰ ওপৰত ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এটা কাম আৰম্ভ কৰিব লাগিব। কিন্তু দুৰ্ভাগ্যবশতঃ মানে পপুলাৰিটিৰ কাৰণে, কেৱল জনপ্ৰিয়তা অৰ্জন কৰিবৰ কাৰণে, সস্তীয়া জনপ্ৰিয়তা বুলিয়ে ক'ব পাৰি, কেৱল ৰাজনৈতিক জনপ্ৰিয়তাৰ কাৰণে কলং বোৱাই নিয়াৰ যি ৰোমান্টিক আইডিয়া, সেই আইডিয়াটো কেৱল থাকিলেই নহ'ব যে, আৰু সেই ৰাজনৈতিক মানে আপোনাৰ কি ক'ব, দুটা ঘটনা মই নিজে দেখিলোঁ, এতিয়া মানুহৰ মাজৰ পৰা শুনিলোঁ। যে প্ৰথম কথাটো হ'ল, নিজে দেখিলোঁ যে মই নিজে একদম সাধাৰণ এজন নাগৰিক হিচাপে চাই দেখিছোঁ যে ইয়াত যিটো আপোনাৰ যিডোখৰত আপোনাৰ স্লুইচ গেট বনাইছিলে, তাৰ কাষৰ যিটো ষ্ট্ৰাকচাৰ, সেই ষ্ট্ৰাকচাৰটো মই নিজে বুজি পোৱা নাই যে তলত মাটি দি তাৰ ওপৰত এখন মানে নেট দি নহয় ন, তাৰ ওপৰত বোল্ডাৰ দিলে বোল্ডাৰটো ৰ'ব নেকি বাৰু কওকচোন? এইটো কি টেকন'লজি মই বুজি নাপালোঁ। 2 নম্বৰ কথাটো হ'ল যে ব্ৰহ্মপুত্ৰৰ লগত কলঙক যুক্ত কৰিবলৈ লৈছে। আগফালে ব্ৰহ্মপুত্ৰৰ পৰা যিখন কলং খান্দি আনিছে সেইখন বহল, কিন্তু স্লুইচ গেটটো সৰু। যদি স্লুইচ গেটটো সৰু ঠেক আৰু আগফালৰ কলংখনো বহল, পিছফালৰ কলংখনো বহল, তেতিয়াহ'লে ডেফিনেটলি সেই স্লুইচ গেটখনৰ মান এনেকুৱা হ'ব লাগিব যিটো মানত কোনোপধ্যে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত অহা পানীয়ে তাতে সেই স্লুইচ গেটখন ভাঙি নিব নোৱাৰিব। কিন্তু তাৰ বিপৰীতে দেখা গ'ল যে এইবাৰ পৰীক্ষণ কৰাৰ আগতেই এই স্লুইচ গেটখন বেয়া হৈ আছে। মানে স্লুইচ গেটখন বনাইছে, মানে ব্ৰহ্মপুত্ৰৰ স্লুইচ গেট, আপুনি চাব দেই, কলং বোৱাই নিবৰ কাৰণে, সেইখন টেষ্ট কৰিবৰ সময়তে ভাগি গৈছে। তেনেকুৱা ষ্টেণ্ডাৰ্ডেৰে নিৰ্মাণ কৰা এটা কামৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ লগত খেলা কৰি আচলতে আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে, বিজেপি চৰকাৰে আমাৰ হাজাৰ হাজাৰ মানুহক কেইবাৰ বিপদত পেলালে। এটা হ'ল, 1 নম্বৰ কথাটো হ'ল যে এনেকুৱাকৈ ব্ৰহ্মপুত্ৰ পৃথিৱীৰ ভিতৰত 4ৰ্থ বৃহৎ নদী, 4ৰ্থ বৃহৎ পলস কঢ়িওৱা নদী, নদীয়ে নহয়, ডাঙৰ নদীয়ে নহয়, পলস আটাইতকৈ বেছিকৈ চিলট্ৰেশ্যন হয় ইয়াতে। তেনেকুৱা এখন নদীৰ লগত, পৃথিৱীৰ ভিতৰত ডাঙৰ নদী এখনৰ লগত যেতিয়া খেলা কৰিছে, খেলা কৰোঁতে যদি এইটো ভালকৈ গৱেষণা কৰি নোলোৱাকৈ ইয়ালৈ যদি ব্ৰহ্মপুত্ৰক পানী কঢ়িয়াই আনি আমি আমাৰ কলংখন বোৱাই দিম বুলি যদি কোনোবাই সপোন দেখিছে গৱেষণা নকৰাকৈ, তেতিয়াহ'লে মই ভাবোঁ যে সেইটো মূৰ্খৰ চৰকাৰৰ বাহিৰে সেইটো কোনো চৰকাৰ নহয়। সেইটো
এইটো এটা অপৰাধ, এইটো মানুহক হত্যা কৰাৰ অপৰাধ। গতিকে এই যিটো আজি মানুহ হত্যা হৈছে, যে মানুহ এই কি কয় এই যে ডেম ভাগি যে হাজাৰ হাজাৰ লাখ লাখ মানুহৰ যে এনেকুৱা অৱস্থা হৈছে, এইটো মানৱতাৰ হত্যা, এইটো অপৰাধ। এইটোৰ ওপৰত এনকুৱাৰী হ'ব লাগে, কোনে এই প্লেনটো কৰিলে ভালকৈ গৱেষণা নকৰাকৈ। ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ তেওঁক এনকুৱাৰী অন্তৰ্গত আনিব লাগে। কেশৱ মহন্ত ডাঙৰীয়া তেওঁক আনিব লাগে। ৰূপক শৰ্মা ডাঙৰীয়া তেওঁলোক আছেতো, তেওঁলোকক আনিব লাগে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিবিলাকে এই কলং বোৱাই নিয়াৰ অভিলাষী প্ৰকল্পটোৰ কথা কৈছিলে, অথচ সেই প্ৰকল্পটো আমিও ছাপোৰ্ট কৰোঁ। কলংখন বৈ গ'লেতো কোনে বেয়া পাব? কলঙৰ বিষয়ে কিমান কিতাপত পঢ়িছোঁ, সেইখন বৈ গ'লে কোনে বেয়া পাব? কিন্তু কলং বোৱাই নিয়াৰ নামত তেওঁলোকে যিটো বহুৱালি কৰিছে, মই বহুৱালি শব্দটো কৈ দিছোঁ, আৰু বহুৱালি কৰিছে, এইটো কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰে। দ্বিতীয় কথা যে এই যে আপোনাৰ ডেমটো বনাইছে, আপোনাৰ স্লুইচ গেটখন বনাইছে, তাৰ যিটো কেলেংকাৰী, তাত কোন কোন মন্ত্ৰীয়ে কিমান কমিশ্যন পাইছে, এইটোৰ ওপৰত তদন্ত হ'ব লাগে। কিয় এনেকুৱা বেয়া কাম কৰিলে য'ত টেষ্ট কৰাৰ আগতে এখন স্লুইচ গেট ভাগি গৈছে, য'ত জ্বালাই কৰিবলগীয়া পৰিস্থিতি হৈছে? তাৰমানে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত কিমান কেলেংকাৰী হৈ আছে এইটো প্ৰমাণ নহয় জানো? এই যে পীযুষ হাজৰিকাই যে বুকু ফিন্দাই ফিন্দাই বৰ ডাঙৰ ডাঙৰ কথা কৈ থাকে, হিমন্ত বিশ্ব শৰ্মাই যে প্ৰত্যেক দিনাই যে মণ্ডল এজনক ধৰিবৰ কাৰণে মানুহ পঠিয়ায়, চিপাহী এজনক ধৰে, যে পুলিচৰ চিপাহী এজনক টকা 500 লওঁতে, তেওঁলোকৰ যে এই ডাঙৰ ডাঙৰ কোটি কোটি টকাৰ যিবিলাক কমিশ্যন ৰাজ, এই কমিশ্যন ৰাজবিলাকৰ কাৰণে CBI দিব লাগে নে নালাগে? এজন পুলিচৰ চিপাহীয়ে টকা 500 কেতিয়াবা যদি কৰাপশ্যন কৰিছে, তেওঁকো এতিয়া জেলত দি থকা হয়। এজন মণ্ডলে যদি, মই মণ্ডলৰ কেলেংকাৰীক ছাপোৰ্ট কৰা নাই দেই, ভাল কথা, কিন্তু একেটা সময়তে এই যে 20 কোটি টকীয়া এই স্লুইচ গেট বনাইছে, যিটো স্লুইচ গেট খুলি দিয়াৰ আগতে স্লুইচ গেট ভাগি যায়, আকৌ জ্বালাই কৰিবলগীয়া হয়, সেই কেলেংকাৰীত জড়িত প্ৰত্যেকজন মানুহক জেলত দিব লাগে নে নালাগে? আৰু কলং বোৱাই নিয়াৰ অভিলাষী প্ৰকল্পৰ নামত এই যে হাজাৰ হাজাৰ মানুহৰ ঘৰ ভাঙি গ'ল, ঘৰ উটি গ'ল, ঘৰৰ ইউটেনচিল, ঘৰৰ বাচন বৰ্তন, ঘৰৰ কাপোৰ কানি নষ্ট হ'ল, ঘৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নষ্ট হ'ল। এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত যেতিয়া পানী সোমাব, তেওঁ উপলব্ধি কৰিব বানপানীৰ হোৱা মানুহৰ পৰিয়ালৰ কেনেকুৱা অৱস্থা। এদিন যেতিয়া ড্ৰেইনৰ পানী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজপ্ৰাসাদত সোমাব নহয়, পীযুষ হাজৰিকাৰ সেই ৰাজপ্ৰাসাদত যেতিয়া ড্ৰেইনৰ পানী সোমাব, আৰু তেওঁলোকৰ বিচনা যেতিয়া, তেওঁলোকে শুই থকা মেট্ৰেছ যেতিয়া, তেওঁলোকৰ সোণৰ বিচনাত যেতিয়া পানী সোমাব, তেতিয়া তেওঁলোকে উপলব্ধি কৰিব যে বানপানীত পৰা মানুহৰ অৱস্থা কি হয়। আজি তেওঁলোকে কেলেংকাৰী কৰি, 2 নম্বৰী কৰি, দুৰ্নীতি কৰি, কমিশ্যন লৈ, নিজৰ মানুহক ঠিকা দি তেওঁলোকে এই কেলেংকাৰী কৰি হাজাৰ হাজাৰ কলংপৰীয়া ৰাইজক যি ধৰণে অত্যাচাৰ কৰিছে, তাৰ নিশ্চিতভাৱে তদন্ত হ'ব লাগিব। মই অসম বিধানসভাত এই বিষয়টো নিশ্চিতভাৱে উত্থাপন কৰিম, আৰু যেতিয়ালৈকে ৰিপ্লাই নাপাম তেতিয়ালৈকে চৰকাৰক কেতিয়াও শান্তিত থাকিবলৈ নিদিম। ক্ষতিগ্ৰস্ত হৈছে প্ৰত্যেকটো পৰিয়ালক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছোঁ। এটা পকা ঘৰ ভাগিলে আজিৰ দিনটোত, পকা ঘৰ RCC ঘৰ এটা ভাগি গ'লে, কমপ্লিট ভাগি গ'লে আজিৰ দিনটোত 1,20,000 টকা দিয়া হয়। 1,20,000 টকা মই মুখ্যমন্ত্ৰীক দিম, তেওঁ এটা RCC ঘৰ বনাই দেখুৱাওক। এটা RCC ঘৰ ভাগি গ'লে 1,20,000 টকাৰ ক্ষতিপূৰণ দিয়া হয়। এটা আসাম টাইপৰ ঘৰ ভাঙি গ'লেও 1,20,000 টকা ক্ষতিপূৰণ দিয়া হয়। এইটো অতি কমেও RCC ঘৰ এটা ভাঙি গ'লে 20 লাখ টকা, আৰু আসাম টাইপ পকা ঘৰ এটা ভাগি গ'লে অতি কমেও 15 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। প্ৰত্যেকটো কামৰ কাৰণে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। যিমান কলংপৰীয়া ৰাইজৰ ক্ষতি হ'ল, প্ৰত্যেক ঘৰ মানুহ, অকল বস্তু বাহানিৰ ক্ষতি নহয়, ল'ৰা ছোৱালীৰ মানসিকতাৰ ক্ষতি হৈছে। যি ল'ৰাই আমেৰিকাত যাম বুলি সপোন দেখি আছে, সেই ল'ৰাই আজি ফুটপাথত বহি ভাত খাবলগীয়া হৈছে, চিৰা খাবলগীয়া হৈছে। বেলেগৰ হাতৰ পৰা কোনোবাই আনি দিয়া ক'লা পলিথিন এটাত আনি দিয়া কেইটামান চিৰাৰ কাৰণে মুখ মেলি চাই থাকিবলগীয়া পৰিস্থিতি হৈছে। কাৰ কাৰণে হৈছে? হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে, পীযুষ হাজৰিকাৰ কাৰণে, কেশৱ মহন্তৰ কাৰণে এই পৰিস্থিতি হৈছে। আজি অসমীয়া মানুহে এনেকৈ আপোনাৰ কলিয়াবৰৰ পৰা একেবাৰে আপোনাৰ জখলাবন্ধালৈকে লাইন পাতি ড্ৰেইনৰ ওপৰত থাকিবলগীয়া পৰিস্থিতি হৈছে। কাৰ কাৰণে? হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে, পীযুষ হাজৰিকাৰ কাৰণে, কেশৱ মহন্তৰ কাৰণে। গতিকে এই গোটেই ঘটনাটোৰ ওপৰত CBI তদন্ত দাবী উত্থাপন কৰিছোঁ। আৰু যেতিয়ালৈকে CBI এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন
সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব